ৰামে ইটো কথা জানা সাৰ জ্ঞানটো কৰ্মটো আৰ নকৰিবা বিশ্বাস কিঞ্চিত শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ কতৰা দিয়া মোৰ চৰণত চিত্ত। জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গত বিশ্বাস নকৰিবা। যদিও ঋষিমুনিসকলে বেদে কৈছে বুলি কৈ আছে, এইবিলাকক বিশ্বাস নকৰিবা। কেৱল মোৰ নাম শ্ৰৱণ কীৰ্তন কৰি কায় বাক্য মন সহিতে চিত্ত মোৰ চৰণত অৰ্পণ কৰি দিয়া, আৰু মই যি কৰিব লাগে সমস্ত ব্যৱস্থা সুন্দৰভাৱে পালন কৰিম। তপ জপ তীৰ্থ স্নান যিটো ফল মহাদান, জ্ঞান বৈৰাগ্যৰ যেন ফল, যিটো গুণ নাম গাৱৈ বসি সিটো সুখে পাৱৈ, দেখা কেনে ভকতিৰ বল। উদ্ধৱ চোৱাচোন, জীৱবিলাকে তপ জপ তীৰ্থ স্নান ইয়াৰ পৰা যিটো মহা ফল লাভ কৰে, সেই সমস্তখিনি নকৰাকৈও মোৰ নাম আশ্ৰয় কৰি শ্ৰৱণ কীৰ্তন মহাভক্তিৰে যদি জীৱন আগবঢ়াই নিয়ে, তেতিয়াহ'লে সেই ভক্তিৰ তুলনাত লাভ কৰা মহাফল ইমানেই শ্ৰেষ্ঠ, সেই মহাফলৰ ৰেণুকণৰ সমানো ন তুল্যং গোবিন্দ নামং। তপ জপ যাগ যজ্ঞ আদিৰ পৰা পোৱা মহান ফলটো হৰিনাম মহাফলৰ ৰেণুকণৰ সমানো হ'ব নোৱাৰে। উদ্ধৱ তুমি মনত ৰাখিবা। আৰু সিদ্ধান্ত দিছে অকণমান আগত পদবন্ধে, ৰাম নপাৱৈ মোহো কলাগ যুগ যজ্ঞ দানে, মহামন্ত্ৰ জাপ্য কোটি শত তীৰ্থ স্নানে, নপাৱৈ আমাক একাদশী উপবাসে, নকৰয় বৈশ্যমুক পৰম সন্যাসে। এতিয়া অকণমান আগত বাপে সুধিছিল আন কৰ্ম, এইবিলাকো সেই আন কৰ্ম, মানে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গেই হ'ল আন কৰ্মৰ মূল ব্যৱস্থা। আন কৰ্ম কৰি আমি চাত মৰৈ লোক, ভকতৰ সংগত হয় মকে পাও মোক। তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ গৈছে। ধৰি লওক বৰদোৱা, আমাৰ অসমৰে এখন শ্ৰেষ্ঠতম পুণ্যতীৰ্থ বৰদোৱা। এতিয়া বৰদোৱাৰ পৰা যেতিয়া ঘূৰি আহোঁতে যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈ বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈ 10জনমান তীৰ্থযাত্ৰীৰ মৃত্যু হ'ব, তেতিয়া কোনোবাই কয়নে নকয় তেওঁলোকৰ পৰম গতি হৈছে বুলি? কোনেও নকয় এইটো কথা। কিন্তু কেনেবাকৈ যদি ভকতৰ মাজত নাম লৈ থাকোঁতে মৃত্যু হয়, তেতিয়া কি বুলি কয়? বোলে বাপজনৰ মৰণটো কিন্তু বৰ ভাল মৰণ দেই, ভকতৰ মাজতে গ'লগৈ। কয়নে বাৰু এইটো? এইটো স্বাভাৱিকতে কৈ দিয়ে। এতিয়া ভাগৱতে সেই সিদ্ধান্ত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে নপাৱৈ মোহোক লাগ যুগ যজ্ঞ দানে, মোক এইকেইটা পথেৰে আগবাঢ়ি আহিলে মোক লগ নাপায়, মোৰ দৰ্শন নাপায়। মহামন্ত্ৰ আশ্ৰয় কৰিলেও মোৰ কৃপা নাপায়। কোটি শত তীৰ্থ স্নান, তীৰ্থক্ষেত্ৰ শতকোটি তীৰ্থক্ষেত্ৰত স্নান কৰি ভ্ৰমণ কৰিও মোৰ কৃপা লাভ কৰিব নোৱাৰে। নপাৱৈ আমাক একাদশী উপবাসে, এই যে আমাৰ প্ৰায় ব্ৰতবিলাক পালন কৰে, সোমবৰীয়া ব্ৰত, বৃহস্পতিবৰীয়া ব্ৰত, এইবিলাক আমাৰ আইসকলে পালন কৰে যেতিয়া গাভৰু হৈ থাকে, মাতৃঘৰত থাকে, প্ৰায় পালন কৰে। যুৱকসকলে বাৰু এইবিলাক পালন নকৰে। এতিয়া সোমবৰীয়া ব্ৰতটো পালন কৰে ঠিকে আছে, বাকী 6 দিন একেবাৰে মাছে মাংসই দপনি পিটি খায়। এতিয়া এদিননো ব্ৰত পালন কৰি কি লাভ হ'ল? যদি পালন কৰিব বিচাৰিছা, সেই নিৰামিষ ভোজী ব্যৱস্থাটো সদায় পালন কৰা। যদি ভাবা তুমি একেলগেতো সদায় নোৱাৰিবা, সপ্তাহটোত 2 দিন, পাছৰ সপ্তাহত 3 দিন,
বা এমাহত মই 2 দিন নিৰামিষ আহাৰ গ্ৰহণ কৰিম, 5ৰ মাহত মই 3 দিন এনেকৈ লাহে লাহে বঢ়াই গৈ থাকিব লাগে। আৰু এদিন দেখিবা তুমি আমিষ বিপৰীতে নিৰামিষ, শাস্ত্ৰসন্মতে নিয়মটো আপোনা আপুনি তোমাৰ লগত পালন হৈ আছে। তাৰ পাছত প্ৰকাশ কৰিছে নকৰয় বৈশ্য মোক পৰম সন্ন্যাসে, সন্ন্যাস ব্যৱস্থাটো মই সন্তুষ্ট নহয় বোলে। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠটো মই নাথাকোঁ ৰৈ, যোগীৰো হিয়া এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন আছে। যোগীকো ভগৱন্তৰ নৎসাত কৰিছে। মই যোগীৰ হৃদয়ত থাকিও ভাল নাপাওঁ যদিহে ভকতে কীৰ্তন কৰি থাকে। গতিকে আমি ভকত হিচাপে আমাৰ কৰ্ম হ'ল ভগৱন্তৰ নাম গুণ যশ আশ্ৰয় কৰিহে জীৱনটো আগবঢ়াই নিয়া। গতিকে উদ্ধৱ তুমি মনত ৰাখিবা, মুখ্যটো অধিক সখী সাধুৰ সংগম, যাহাৰ ৰেণুক স্বৰ্গ সুখু নুহি সম, সাধু সংগে অনেকে পাইলে ক মূৰ গতি, দিওঁ লেখা সখী তাক শুনিও সম্পত্তি। সাধুৰ সংগত জীৱৰ গতি হৈছে। গতিকে তাৰ এটি ব্যৱস্থা গুৰুজনে আমাক দিবলৈ আগবাঢ়িছে, যদিও আমি সেইখিনি ব্যৱস্থাৰ মাজলৈ নাযাওঁ। ভাগৱতৰ পদত খুব সুন্দৰভাৱে দুলৰী চন্দত এই সিদ্ধান্ত দিলে যে উদ্ধৱ তপ জপ তীৰ্থ স্নান যিটো ফল মহাদান, জ্ঞান বৈৰাগ্যৰ যেন ফল, এইবিলাক কৰিলে জীৱই যিটো ফল পাব, যিটো গুণ নাম গাৱৈ, বিপৰীতে যিজনে মোৰ নাম আশ্ৰয় কৰিব বসি সিটো সুখে পাৱৈ, তেওঁ এনেকুৱা এটা সুখ পাব যাক কোৱা হৈছে মোক্ষ সুখ। দেখা কেনে ভকতিৰ বল, চোৱাচোন ভক্তিৰ কিমান মহান শক্তি আছে। গতিকে এই শক্তিৰ লগত তোমাক আমি পৰিচয় কৰা দিছোঁ, আৰু এই পৰিচয়ৰ দ্বাৰা তুমি পৃথিৱী পৰিভ্ৰমণ কৰা আৰু সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তি তুমি জীৱৰ মাজত প্ৰচাৰ কৰা। উদ্ধৱ অ ৰামে জানা তুমি সাৰে সাৰ, ভকতিত পৰে আৰ, নাহি গতি দাতা সংসাৰত, এহি সে কহৈ বেদ, দিলো হেৰা পৰিছেদ, লয়ো তুমি আমাৰ সন্মত। তুমি আমাৰ সন্মতটো গ্ৰহণ কৰা উদ্ধৱ। সন্মতটো কি? যে তুমি সকলোখিনি সাৰ কথা ইতিমধ্যে বুজিছা, যে মোৰ বাহিৰে গতিদাতা বেলেগ নাই। মাধৱ পুৰুষে নামঘোষা শাস্ত্ৰত লিখিছে, নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সৌহৃদ, নামেহে গতিদাতা। গতিকে আমি হ'লোঁ ভকত। ভকতৰ কৰ্ম কি? বৈকুণ্ঠৰ কল্পতৰু, ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল, হৰি নাম মাত্ৰ, হৰি নামে হৰি নামে, হৰি নামে গতি, হৰি নাম ভকতৰ কেৱল ভকতি। ভকত হিচাপে আমাৰ ভকতি হ'ল কেৱল ঈশ্বৰৰ নাম। আৰু সেই সূত্ৰে ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, উদ্ধৱ তুমি শুনা, অ মই বিনে বেদে কিছু আনন বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে মানে। উদ্ধৱ বেদে ৰামায়ণে পুৰাণে ভাৰতে হৰি কেশে মাত্ৰ কহৈ সকলে শাস্ত্ৰতে। মাধৱ পুৰুষে নামঘোষা লিখিছে, বেদে পুৰাণে ৰামায়ণ মহাভাৰত সকলোতে উদ্ধৱ কেৱল মোৰ কথাহে কৈ আছে, মোক চিন্তা কৰা, মোৰ নাম লোৱা, মোৰ চৰণলৈ আহা। ঋষিমুনিসকলে যাগ যজ্ঞ পূজা পাতল বেদত কৈছে বুলি ক'ত পালে সেইটো তেওঁলোকেহে জানে, সেইটো মই নাজানো। উদ্ধৱ তো সেই ব্যৱস্থা যে আন ধৰ্ম
ত্যাগ কৰা, কেৱল কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন আগবঢ়াই দিয়া। ৰাম শুনিও সভাসদ মহাভাগৱত পদ, কৃষ্ণ কথা সংসাৰতে সাৰ। আয়ু জালে জালে ইটো ঘূৰ কলিকালে, জ্ঞানে কৰ্মে নপাইবা নিস্তাৰ। কৰিব পাৰা জ্ঞান মাৰ্গ আশ্ৰয়, কৰিব পাৰা কৰ্ম মাৰ্গ আশ্ৰয়, কিন্তু মনত ৰাখিবা ইয়াত জীৱৰ মংগল সাধন নহয়। ৰামে নকৰিও জন্ম বৃথা, শুনা ইটো কৃষ্ণ কথা। ফুৰা ৰাম নাম গলে বান্ধি, ঐত আয়ু পাত ভৈলে, ঘূৰ লোক ঘূৰ পৰলোকে গৈ আকে লাগি মৰিবা কান্দি। পৰীক্ষাত ফেল কৰাৰ পাছত কান্দি লাভ নাই আৰু মই ভালকৈ পঢ়া হ'লে ভাল আছিলে। ঠিক তেনেকৈ উদ্ধৱক কোৱাৰ চলেৰে গুৰুজন বস্তু আমি জীৱৰ প্ৰতি উপদেশ দিছে, মৃত্যুৰ পাছত যেতিয়া নৰকত গৈ যমৰ শাস্তি লাভ কৰিম, তাৰ পাছত কান্দি লাভ নাই কিয় নাম নললোঁ বুলি, কিয় নামত শৰণ নললোঁ বুলি কান্দি লাভ নাই। গতিকে সময় থাকোঁতে সখী গোটোৱা গোলাপ কলি, সময়ৰ সোঁত বলি যায়। সময় থাকোঁতে আমি গোলাপ কলি গোটাবৰ বাবে গুৰুজনাই উপদেশ প্ৰদান কৰিছে। সাহিত্যিকসকলেও আমাক পাঠ্যপুথিৰ মাধ্যমেৰে এই জ্ঞান দিছে যে যিটো ফুলে আজি ফুলি ফুলনি সজাই তোলে, কালিলৈ পাহি মেলি নাহাহে দুনাই। এতিয়া কালিলৈ সেই ফুলটিয়ে আপোনাৰ মোৰ মনটো আকৰ্ষণ নকৰিবও পাৰে, কাৰণ কালিলৈ পাহিবিলাক মৰহি যাব। সেইকাৰণে সময় থাকোঁতে আমাক গোলাপ কলি গোটাবৰ বাবে কৈছে। গতিকে ভাগৱতে এই সিদ্ধান্ত দিছে যে নকৰিও জন্ম বৃথা। কি কাৰণে জন্ম হৈছোঁ চিন্তা কৰিব লাগে। শুনা এইটো কৃষ্ণ কথা, কৃষ্ণ কথা শুনা, ৰাম নাম গলত আশ্ৰয় কৰা। ঐত আয়ু পাতৱ হৈলে, যেতিয়া এই সংসাৰত আয়ুসটো শেষ হ'ব, শৰীৰ এৰি আত্মাতত্ব ওলাই যাব, ঘূৰ পৰলোকে গৈলে, যেতিয়া পৰলোকে যাম আকে লাগি মৰিবাহা কান্দি। এইটো বিচাৰি কিন্তু তেতিয়া খাবা ধৰি খাই লাভ নাই। এই কথাটো ভাগৱতৰ উপদেশত আমাক সিদ্ধান্ত দিছে। আৰু ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, এই জ্ঞানখিনি লাভ কৰাৰ লগে লগে উদ্ধৱক কৈছে, সেই উদ্ধৱ তুমি মনত ৰাখিবা, ৰামে তেকে উদ্ধৱ তুমি তেজা বেদ পন্থ, জীৱা জানা শুনা সবে, এৰা আন গ্ৰন্থ। একে মুঠ মাত্ৰ তুমি লৈও শৰণ, নকৰিবা ভয় মই কৰিবোৰ ক্ষণ। সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নজানে তাৰেখে আন কৰ্ম। মোক যি নাজানে তেওঁহে আন কৰ্ম কৰাৰ অধিকাৰী। গতিকে উদ্ধৱ, ইমান দিনে মোৰ কাষলৈ আজি তুমি আহিলা, আজি দিনটোত মোৰ কাষলৈ অহাৰ আগত তুমি যিখিনি জ্ঞান লাভ কৰিছিলা আন গ্ৰন্থৰ পৰা, এই সকলোখিনি চিন্তা তুমি এতিয়া ত্যাগ কৰা আৰু আন গ্ৰন্থ তুমি আশ্ৰয় কৰিবলৈ এৰি দিয়া। বেদৰ পথ তুমি ত্যাগ কৰা আৰু এতিয়াৰ পৰা মই তোমাক যিখিনি কৈছোঁ এইখিনি সুদৃঢ় বিশ্বাসে আঁকোৱালি লোৱা, হৃদয়ংগম কৰা, নিজেও পালন কৰা আৰু আনকো পালন কৰিবলৈ উপদেশ প্ৰদান কৰিবা। তো সেইকাৰণে আমিও চিন্তা কৰিব লাগিব যে আজি এই গুৰুগৃহভাগীত উপস্থিত হৈ, আসনাধিষ্ঠ হৈ ভাগৱতে যিকেইটা কথা আমাক জ্ঞান ৰূপত প্ৰকাশ কৰিছে, উপদেশ ৰূপত প্ৰকাশ কৰিছে,
এইকেইটা কথা যদি আমি সমাজত আজিলৈকে পালন কৰা নাই কৰ্মক্ষেত্ৰত, তেতিয়াহ'লে আমি দুৰ্ভগীয়া। আৰু যদি এইকেইটা নিয়ম আজি জনাৰ পাছতো পুৰণা নিয়মকেইটাকে পালন কৰি থাকোঁ, তেতিয়াহ'লে আমি আৰু তাতোতকৈও দুৰ্ভগীয়া। গতিকে আমি আজি পোৱাই উপদেশ সুন্দৰভাৱে কালিলৈ পৰা কৰ্মত পালন কৰিবলৈ আমি নিজক সাৱধান কৰাটোৱে হ'ল জ্ঞানী মনুষ্যৰ এহিমানে কৰ্ম বা এহিমানে প্ৰয়োজন। ৰাম পৰম বান্ধৱ নাম সোণাৰ গুণগ্ৰাম আতপৰে কোন পুণ্য আছে, জাতপৰে পাপী নাই তাকো তাৰৈ নামে পায়, কুলক্ৰিয়া একোৱে নবাছে। ৰামে দহৈ পাতে কচয় কৰৈ পুণ্য অভ্যুদয়, মিলাবৈ মুকুতি সুখে, বোলন্তে নাহিকৈ শ্ৰম শুনন্তে অমৃত সম, হেন নাম কিয় এৰা মুখে। এই ব্ৰহ্মাণ্ডত এনে এজন পাপী নাই যিজন পাপীক নামে উদ্ধাৰ কৰিব নোৱাৰে। এনেকুৱা পাপী জন্মই হোৱা নাই এই সংসাৰত যে নামে উদ্ধাৰ কৰিব নোৱাৰিব। দ্বিতীয়তে ক'লে দহৈ পাতে গছয়, এজন ব্যক্তিয়ে কৰা কৰ্মত দুটা বস্তু যোগ হয়, সেয়া হ'ল এটা পাপ আৰু অন্যটো হ'ল পুণ্য। গতিকে কৰ্মত যোগ হোৱা পাপ নাম আশ্ৰয় কৰিলে দহবৈ পাতে গছয়, নামে পাপ ক্ষয় কৰে। পাপ ক্ষয় কৰি কৰৈ পুণ্য অভ্যুদয়, পুণ্যৰ গৰাকী কৰে। মিলাবৈ মুকুতি সুখে, তাৰপাছত মুকুতিৰ পাত্ৰ কৰি তোলে। আৰু সেই নাম বোলন্তে নাহিকৈ শ্ৰম, কৃষ্ণ বুলি ক'বলৈ কষ্ট কৰিব নালাগে, ধন টকা পইচা দিব নালাগে। শুনন্তে অমৃত হম, শুনিবলৈ ধন টকা পইচা খৰচ কৰিব নালাগে, অমৃতৰ দৰে। হেন নাম কিয় এৰা মুখে, সেই অমৃত নাম বস্তু মুখেৰে উচ্চাৰণ কৰিবলৈ কিয় এলাহ কৰা, কিয় বেয়া পোৱা, এই বুলি গুৰুজনে অকণমান আমাক বুজাবৰ বাবে টানকৈ উপদেশটো প্ৰদান কৰিছে। এৰা ইটো কলি কালে সাৰ, নাম বিনে নাহি আৰ, নামতে সমস্ত পুণ্য বীজো, যত তপ তীৰ্থ স্নান, মন্ত্ৰ যায় প্ৰযোগ জ্ঞান, নাম উচ্চৰণতে সবে সিজো। আজি আৰম্ভণিতে আমাৰ তিয় সমষ্টিৰ বিধায়ক আহিছিলে, আপোনালোকে দেখিছে সকলোৱে। নিমন্ত্ৰণ কৰিবলৈ যিকেইজন বাপ গৈছিলে বিধায়কৰ কাষলৈ, লগত অহা চিকিউৰিটিকেইজনক নিমন্ত্ৰণ কৰিছিলে নাই? অকল বিধায়ককে নিমন্ত্ৰণ কৰিছিলে নে লগত চিকিউৰিটিকেইজন গাৰ্ডকেইজনকো লৈ যাবলৈ কৈছিলে? নাই কোৱা নিশ্চয়। বিধায়ককহে নিমন্ত্ৰণ কৰি থৈ আহিলে, তেওঁৰ লগত 10জনমান লৈ আহিছে, দেখিছে নহয়? ঠিক তেনেকৈ ভাগৱতে সিদ্ধান্ত দিছে, ইটো কলিকালে সাৰ, এই কলিৰ কৰাল গাখৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ সাৰ বস্তু নাম বিনে নাহি আৰু, নামৰ বাহিৰে বেলেগ নাই। নামতে সমস্ত পুণ্য বিজয়, নামতে সমস্তখিনি লুকাই আছে, নিহিত হৈ আছে। কি কি? যত তপ তীৰ্থ স্নান, মন্ত্ৰ জাপ্য যোগ জ্ঞান, নাম উচ্চৰণতে হবে সিজয়। নাম আশ্ৰয় কৰা সকলোৰে ফলটো লাভ কৰিব, কিন্তু যজ্ঞ কৰিলে নামৰ ফলটো নোপোৱা। যজ্ঞ কৰিছে এজন ৰজাই, নিমি ৰজাই যজ্ঞ কৰিছে, দক্ষ ৰজাই যজ্ঞ কৰিছে বৃহস্পতি নামে কৰা যজ্ঞটোত জোঁৱায়ে ঘিব, জীয়েক সতীক নিমন্ত্ৰণ কৰা নাই। কাহিনীমূলকভাৱে আপোনালোক সকলোৱে জানেই কথাখিনি। এতিয়া এনেধৰণে যিজনে যজ্ঞ কৰিব, যজ্ঞ কৰাজনৰ একো লাভ নহয়,
যিজনৰ উদ্দেশ্যে যজ্ঞ কৰে সেই উদ্দেশ্যত সেইজনৰ লাভ হয়। কি হয়? যিজন ৰজাই ধৰি লওক এটা যজ্ঞ কৰিছে, যজ্ঞটোৰ উদ্দেশ্যটো কি? তেওঁ অপুত্ৰক পুত্ৰ লাভৰ অৰ্থে তেওঁ যজ্ঞ কৰিছে। এতিয়া যজ্ঞ কৰা পুৰোহিতজনে মন্ত্ৰ উচ্চাৰণ কৰি কৰি কিমান বছৰ কিমান মাহ যজ্ঞ কৰাৰ অন্তত এই পুৰোহিতজনে কিন্তু ল'ৰা ছোৱালী নাপায়। আকৌ যিজন ৰজাৰ উদ্দেশ্যে যজ্ঞটো কৰা হৈছে সেই ৰজাজনেহে সেই ফলটো লাভ কৰিব পাৰে। কিন্তু নাম আশ্ৰয় কৰিলে একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদত কবি সিদ্ধই নিমি ৰজাৰ আগত কৈছে, আৰু দেৱঋষি নাৰদে বসুদেৱৰ আগত কৈছে, কৃষ্ণৰ পিতৃ বসুদেৱৰ আগত কৈছে যে নাম যেতিয়া আশ্ৰয় কৰিব, শুনে বা ভনে বা স্মৰে আনে বা গাৱন্তে অভিনন্দা কৰে। যিজনে নাম শুনিলে, যিজনে নাম কীৰ্তন কৰিলে, যিজনে শুনাৰ পাছত আনৰ আগত গৈ প্ৰকাশ কৰিলে, এই প্ৰত্যেকজনে সমান গৰাকী হয়। পঢ়িতে এক শুনিত শত নিতৰে, মাধৱ গুৰুজনে বৰগীতত লিখিছে, গুৰুজন বস্তুৱে যে পঢ়িতে এক, আজি দায়িত্ব দিছে প্ৰাণজিৎ নামৰ এই শৰীৰটোক, প্ৰাণজিৎ নামৰ শৰীৰটোক দায়িত্ব দিছে কৃষ্ণ নাম কীৰ্তন কৰিব লাগে। এতিয়া ভাগৱতে কৈছে যে কৃষ্ণ নাম কীৰ্তন কৰিলে প্ৰাণজিতৰ 100 ভাগৰ 100 ভাগ পুণ্য হ'ব। আপোনালোকে শ্ৰৱণ কৰিছে, আপোনালোকৰ 50 ভাগহে পুণ্য হ'ব, এই বুলি ভাগৱতে নাই কোৱা। ভাগৱতে কৈছে পঢ়িতে এক, যিজনে পঢ়িতে যিমান পুণ্যৰ গৰাকী হ'ল, শুনিতে শত নিতৰে, শত সহস্ৰজনে শুনি থাকিলেও প্ৰত্যেকে সমানেই পুণ্যৰ গৰাকী হৈ যায়। আকৌ আজিৰ কথাখিনি আলোচনাখিনি যদি এসপ্তাহ 10 দিনৰ পাছত কোনোবা এজন বাপে কোনোবা এগৰাকী আয়ে অন্য এখন সমাজত বা 10-12জনমান মানুহৰ আগত আজি অনুষ্ঠানৰ ভাল লগা কৃষ্ণকেন্দ্ৰিক কথাখিনি যদি বখানে, বোলে সেইদিনা বৰ ভাল লাগিছিলে, এনেকুৱা তেনেকুৱা ইমান সুন্দৰ কথা ওলালে, তেতিয়াহ'লে সেই 15 দিনৰ পাছত যিকেইজনে শুনিব তেওঁলোকে আজি অনুষ্ঠানত নাথাকিও সমান পুণ্যৰ গৰাকী হয়। এইটো ভাগৱতৰ নাম মহিমা। কিন্তু বাকী তপ জপ তীৰ্থ ব্ৰত যাগ যজ্ঞ পূজা পাতলত এই ব্যৱস্থাটো নাই। এতিয়া আমি কোনটো ল'ম সেইটো আপোনাৰ মোৰ নিজৰ নিজৰ বিচাৰ বিবেচনা। ভাগৱতে কিন্তু আমাক প্ৰত্যেক দিশেৰে কথাখিনি বুজাই দিছে, আমাক কোনটো লাগে, কোনটো গ্ৰহণ কৰিম, সেইটো সমাজৰ বাপাইসকল আমাৰ নিজৰ নিজৰ চিন্তা। যত তপ তীৰ্থ স্নান মন্ত্ৰ জাপ্য যোগ জ্ঞান নাম উচ্চৰণতে সবে সিজ। যদি নাম আশ্ৰয় কৰা সমস্ত পুণ্যৰ গৰাকী হৈ যাবা। সেইকাৰণে কৈছে নামত দিও কচিত নামে শেষু হৃদবিত সংসাৰ ব্যাধিৰ মহৌষধি এৰি হেন হৰি নাম কৰি মোৰ আন কাম তাত পৰে নাহি কৈ বিবুধি। সেই নাম বস্তু এৰি যদি আমি আন কামবিলাকৰ প্ৰতি আগ্ৰহান্বিত হওঁ, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই। এতিয়া নামৰ অৰ্থ কি আপোনাক সকলোৱে জানে। দন্তীয় নত আকাৰে না ম সমান নাম। না মানে হ'ল নাশ কৰা, ম মানে হ'ল মমত্ব বা অহংকাৰ। যাক আশ্ৰয় কৰিলে একাদশ ইন্দ্ৰিয়যুক্ত অহংকাৰৰ পৰা আমি জীৱতত্ব সহজতে পৰিত্ৰাণ পাব পাৰিম। সেই ব্যৱস্থাটো হ'ল নাম। এতিয়া তাক সুদৃঢ় বিশ্বাসে যেতিয়া আশ্ৰয় কৰিম, তেতিয়া নামৰ অৰ্থ হয় দন্তীয় ন যোগ আ যোগ ম সমান নাম। ন মানে হ'ল নাদ ব্ৰহ্ম, আ মানে হ'ল আসক্তি, ম মানে হ'ল মজি থকা। নাদ ব্ৰহ্ম কৃষ্ণস্তু ভগৱন্তৰ কথা শুনি কথা কীৰ্তন কৰি যিজনে ভাল পাব, আ মানে আসক্তি বাঢ়িব, ম মানে মজিবলৈ ধৰিব,
তেতিয়াই নামে পূৰ্ণাংগতা লাভ কৰে আৰু সেই পূৰ্ণাংগতা নামৰ দ্বাৰা এটি জীৱতত্বই ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পোনে পোনে বৈকুণ্ঠত যাব পাৰে। দ্বিতীয় স্কন্ধ ভাগৱতে সিদ্ধান্ত দিছে যে ভাল কাম কৰিলে পুণ্যৰ গৰাকী হয়, বেয়া কাম কৰিলে পাপৰ গৰাকী হয়। কিন্তু ভাল কাম আৰু বেয়া কামৰ দ্বাৰা উপাৰ্জন কৰা পাপ আৰু পুণ্য যেতিয়াই আপুনি আমি শূন্য কৰি ল'ব পাৰিম, তেতিয়াই জীৱই পোনে পোনে বৈকুণ্ঠত স্থান পায়। আৰু পাপ পুণ্য শূন্য কৰিব পৰা একমাত্ৰ উপায়টো হ'ল কেৱল ভক্তি। ভক্তি কৰিলে পাপো নহয়, ভক্তি কৰিলে পুণ্যও নহয়। ভক্তি কৰিলে ঈশ্বৰৰ পূৰ্ণ কৃপা জীৱতত্বই লাভ কৰে আৰু পোনে পোনে স্বৰ্গ নৰক চেৰাই বৈকুণ্ঠত স্থান লাভ কৰিব পাৰে। ৰাম কৃষ্ণে হে পৰম দেৱ ব্ৰহ্মা হৰে কৰৈ সেৱ জানি তান ভজি ওচৰণে পৰলোক বন্ধু হৰি তানেখে স্মৰণে তৰি আনগতি নাহি কৈ মৰণে। কৃষ্ণই হ'ল পৰম দেৱ, যিজনৰ চৰণত ব্ৰহ্মা প্ৰজাপতি শিৱতত্ত্বই সদা সৰ্বদা সেৱা নিবেদন কৰি থাকে। সেইজন ইহকাল পৰকাল অনন্ত কালৰ বাবে জীৱৰ পৰম বন্ধু। তানেখে স্মৰণে তেওঁৰ নাম স্মৰণ কৰিলেহে তৰি আন গতি নাহিকৈ মৰণে, মৃত্যুৰ সময়ত গতি লাভ কৰিব পৰা দ্বিতীয় এক ব্যৱস্থা এই সংসাৰত নাই। ৰামে কালে ধৰিলে কপৰা মিছাতে বিলম্ব কৰা চিন্তা হৰি ভকতিৰ কাম আয়ু যায় ক্ষণে ক্ষণে কৃষ্ণৰ কিংকৰে ভনে ও নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম গোবিন্দ মাধৱ। কাল নামৰ মৃত্যুৱে আপোনাক মোক প্ৰত্যেক মুহূৰ্ততে গ্ৰাস কৰিবৰ বাবে ৰৈয়ে আছে। কালে ধৰি লেক পৰা মিছাত বিলম্ব কৰা চিন্তা হৰি ভকতিৰ কাম। কোন মুহূৰ্তত ধৰিব আমি কোনেও নাজানো। সেইকাৰণে আমি প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰৰ নাম আশ্ৰয় কৰি জীৱন বৰ্তাই থাকিবৰ বাবে মহাপ্ৰয়াস। আয়ু যায় ক্ষণে ক্ষণে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম। নিৰবিচ্ছিন্নভাৱে কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম লাজ এৰি গাইবা মহা সুখে। উদ্ধৱক কৈছে ভগৱন্ত পুৰুষ, লাজ এৰি গুণ গায়া নাচৈ আনন্দতে জগত পবিত্ৰ কৰে সেয়ে ভকতে। যিজনে লাজ এৰি সন্মান নিবিচাৰি কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম জীৱৰ স্বধৰ্ম এই ব্যৱস্থাটোকে সাৰোগত কৰি পালন কৰিবলৈ চেষ্টা কৰে, তেনে এজন ভকতৰ দ্বাৰা সংসাৰৰ সমস্ত জীৱৰ মংগল সাধন হয়। চেদজ, অন্দজ, উদ্ভিদজ আৰু জৰাই।